Thank you Udol.
তেতিয়া সুধিছিল যে তেওঁ ভালকে শুনি নোটখিনি ভালকে ক্লিয়াৰ কৰি গাবলৈ চেষ্টা কৰিব দেই। বুঝিবলৈ
আমার খন্দন বিভাগ মন্ত্রী আমার ঠাকুরের চিনাকি নাহৰকটীয়াৰ মূলক নাহৰকটীয়া মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ জ্যোতিপ্ৰসাদ বৰডাঙৰীয়া আমি সকলোকে স্মৰণি জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠান সকলোলৈ নমস্কাৰ। উপস্থিত নাহৰকটীয়া কলেজ অধ্যক্ষ জ্যোতিপ্ৰসাদ দাস বৰডাঙৰীয়া, নাহৰকটীয়াৰ সমষ্টি ব্লক ডেভেলপমেণ্ট অফিচাৰ নজিত বুঢ়াগোহাঁই ডাঙৰীয়া তথা বিচাৰক মণ্ডলী আৰু উপস্থিত সকলো অংশগ্ৰহণ কৰা ইয়াত প্ৰতিযোগী। সঁচাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি তেখেতৰ এটা ধুনীয়া চিন্তা, আমি খেল মহাৰণ সাংস্কৃতিক মহাৰণৰ যোগেদি অসমত লুকাই থকা প্ৰতিভা বা গাঁৱত থকা প্ৰতিভাবিলাক কেনেকৈ আমি বাহিৰ লৈ আহিব পাৰোঁ, তাৰে যিটো এটা আজি উদাহৰণ। নাহৰকটীয়া সমষ্টি অন্তৰ্গত কালি মই আহিব নোৱাৰিলোঁ, কাৰণ আমাৰ কালি এটা তিনিচুকীয়াত মোৰ ক্ৰিকেটৰ এটা ডাঙৰ অনুষ্ঠান আছিলে, IGS বুলি কওঁ আমি। যেতিয়া মই ঘূৰি আহিছোঁ ঘৰলৈ, মই কালচাৰেল অফিচাৰে ফোন কৰিছোঁ, ছাৰ এতিয়া 6টা বাজিছে আৰু এতিয়া প্ৰতিযোগিতা আছেই। আৰু শুনি মোৰ মনটো ভাল লাগিছিলে যে এতিয়া 6টা বজালৈকে প্ৰতিযোগিতা আৰু 1 ঘণ্টামান চলিব বুলি ক'লে। 8টা বজালৈকে চলিছে খালি। আজি ৰাতিপুৱা আমি পাইছোঁ এতিয়া অকণ গৈ আহি আছে। সঁচাকৈ যি ধৰণৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টা শলাগ ল'ব লাগিব। আৰু নাহৰকটীয়া সমষ্টি অন্তৰ্গত সকলো প্ৰতিযোগীলৈ মই এটাই চাজেষ্ট, সকলোৱে ভালকৈ নিজৰ প্ৰতিভা দেখাব লাগে আৰু যাতে আমি নেক্সট জিলা পৰ্যায়ত যে আমাৰ প্ৰতিযোগিতা হ'ব তাত ভালকৈ প্ৰদৰ্শন কৰিব লাগিব। আৰু আমি যদি স্থান পাওঁ, নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনা আছে। যেনেকৈ ক্ৰীড়া ক্ষেত্ৰত অভিনৱ বিদ্যা একাডেমি এটা আমি যোৰহাট খোলা হৈছে, যিসকল ভাল খেলুৱৈ ভৱিষ্যতলৈ অসমত খেলিব পাৰে, তাৰ প্ৰতিভা আছে, ট্ৰেইনিং দিয়া হ'ব, ট্ৰেইন আপ কৰা হ'ব। ঠিক সেইধৰণে যিসকল প্ৰতিভাৱান শিল্পী আমাৰ অসমৰ আমাৰ মাজত আছে, আমি সেইসকলক কিধৰণে আগুৱাই লৈ যাব পাৰি, কিধৰণে প্ৰতিভা আৰু বিস্তাৰ কৰিব পাৰি, তাৰ ওপৰত পৰিকল্পনা আছে। তাৰ মোৰ এটাই সকলো চাইছে যে ভাবিব নালাগে আমি যে এইটো আমাৰ শেষ পৰ্যায়, ইয়াৰ পৰা জিলা আছে, জিলাৰ পৰা ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰিব লাগিব। আৰু যি প্ৰতিভাবিলাক আমি দেখা পাম বা আমাৰ চকুত লাগিব যে প্ৰতিভাটো বিচাৰক মণ্ডলীয়ে যিধৰণে আমাৰ মাৰ্কছ দিয়া হৈছে বা আমি যি জিকি গৈ থাকিব, এই প্ৰতিভা চকুত পৰাৰ লগে লগে সেইধৰণৰ ভৱিষ্যতৰ পদক্ষেপ চৰকাৰে ল'ব। সেইকাৰণে সকলো হৈছে যাতে যি সুবিধা চৰকাৰৰ ফালৰ পৰা আহিছে যে আমি লুকাই থকা প্ৰত্যেক গাঁও ৱাইজ আমি উলিয়াই লোৱা হৈছে ইয়ালে। আৰু ইয়াত বহি থকা সকলো আজি নিজৰ গাঁৱলৈ জিকি আহিছে, ইয়াত কোনো নৰ্মেল বা গাঁৱৰ ল'ৰা ছোৱালী অহা নাই, সকলোৱে নিজৰ পঞ্চায়তৰ পৰা স্থান পোৱাৰ পাছতে ইয়াত আহি হৈছে। সেইকাৰণে সকলোৱে মোৰ শুভেচ্ছা আৰু এটা আশা কৰোঁ যাতে আপোনালোকে ভাল এজন শিল্পী হ'ব পাৰে আৰু আমাৰ অঞ্চলৰ নাম গৌৰৱ কৰি আনিব পাৰে। বুঝা উপস্থিত
নামৰূপ জিপি আৰু আজি যদি আমার মন দেখা এই আমাৰ দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা গৰিয়সী বুঢ়াগোহাঁইক পুৰস্কাৰ প্ৰদান কৰিছে আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া। এয়া তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা গৰিয়সী বুঢ়াগোহাঁই। দ্বিতীয় স্থান অধিকাৰ কৰিছে লুইছা
বৰগোহাঁই আমি প্ৰথমতে তৃতীয় স্থান অধিকাৰ কৰা লুইছা বৰগোহাঁইক পুৰস্কাৰ প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আৰু এই পুৰস্কাৰটো প্ৰদান কৰিব আমাৰ নাহৰকটীয়া পৌৰসভাৰ উপ পৌৰপতি উদয় ৰঞ্জন সোণোৱাল ডাঙৰীয়াই। ইয়াত তৃতীয় স্থান অধিকাৰ কৰা বিষ্ণুৰ ৰহা সংগীতত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা ক শাখাৰ প্ৰতিযোগী লুইছা বৰগোহাঁই বঁটা প্ৰদান কৰিছে আমাৰ নাহৰকটীয়া পৌৰসভাৰ উপ পৌৰপতি উদয় ৰঞ্জন সোণোৱাল ডাঙৰীয়াই। দ্বিতীয় স্থান অধিকাৰ কৰা গৰিয়সী বুঢ়াগোহাঁই। আমি খ আৰু গ শাখাৰে দ্বিতীয় স্থান অধিকাৰ কৰিছে। আমাৰ মাজত উপস্থিত আছে কছাৰী পথাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ পুনৰ বঁটাকেইটা লৈ আহক যিসকল সকলোকে চিনাকি কৰি তুলিব। এয়া আমাৰ অনিতা দাস বাইদেউ, ধন্যবাদ জনাইছোঁ। আমাৰ বিদ্যুৎ চৰকাৰ ডাঙৰীয়া, আমাৰ এথেনিক গেমছৰ বিষয়ে দীনেশ বৰগোহাঁই ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে ডক্টৰ ৰূপৰেখা বৰবৰা দাস ডাঙৰীয়া হ'ব বিচাৰিছোঁ। এয়া ডক্টৰ ৰূপৰেখা বৰবৰুৱা দাস। আমাৰ মাজত উপস্থিত আছে জিতেন দাস ডাঙৰীয়া। আমি তেখেতকো এখনি ফুলাম গামোচাৰে আদৰণি জনাই ডাঙৰীয়া আমি তেখেতকো চিনাকি কৰি দিয়াৰ লগতে এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যি সাংস্কৃতিক মহাসংঘ অনুষ্ঠান কৰিছে খুব আদৰণীয় প্ৰশংসনীয়। আচলতে এই কামটো কোনো চৰকাৰে কৰা নাছিলে। আজি সঁচাকৈ আমি পালন কৰি 5 মিনিটকৈ বেছি কৰিলে আমি কলিংবেল বজাম। সকলো দলকে অনুৰোধ জনাইছোঁ যাতে 5 মিনিটকৈ বেছি পৰিৱেশন নকৰে। যি নিয়ম বান্ধি দিয়া হৈছে বিহুৱেই হওক বা লোকনৃত্য হওক দুয়োটাতে 5 মিনিটকৈ সময় ধাৰ্য কৰা হৈছে। বুজাই পঠিয়াইছে যে এ গ্ৰুপৰ হ'বলৈ হ'লে এই 12ৰ পৰা 18 Thank you.
শুনি ল'লোঁ গতিকে বিচাৰকসকলে বিচাৰকত আগতে পঠিয়াই বা নপঠিয়াই আমি আধুনিকতাৰ যিটো বেয়া গ্ৰাফত গৈ যাতে নাইকিয়া হৈ নাযায় সেই বস্তুটো বিহু গিৰিপতি নাচ নাই গিৰিপতি দিয়া ইচ্ছা চিলাই দিয়া ধন্যবাদ জনাইছোঁ দিয়া জাতীয় বিদ্যালয় সকলে হাত বলছে এয়া তৃতীয় স্থান অধিকাৰ কৰিছে তামশ্ৰী বেকিয়াই দ্বিতীয় স্থান অধিকাৰ কৰিছে লিমা হাজৰিকা 2025 ইয়াৰ জ্যোতি সংগীত প্ৰতিযোগিতাত গহাকাত প্ৰথম স্থান অধিকাৰ কৰিছে দীপশিখা দিহিঙীয়া ৰাজকুমাৰ আজি এই দুয়োটা দিনত আমাৰ অভিজিত ফুকনদেৱে আমাক যিখিনি সহায় কৰিলে তাৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ কোনো ভাষা নাই সেয়েহে এই শেষ মুহূৰ্তত আমি এইখিনি চেনেলৰ ফুলাম গামোচাৰে অভিজিত চাৰিঙীয়া ফুকনদেৱক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ গতিকে মই আমাৰ ভাদুমীয়া গাঁও পঞ্চায়তৰ সচিব হিমাদ্ৰী লাহনক মই সন্মান জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ মাননীয় নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু শ্ৰদ্ধাভাজন ৰাইজ আজি দুদিনীয়া কাৰ্যসূচীৰে আমি সাংস্কৃতিক মহাসংগ্ৰাম আজি নাহৰকটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ বা আমি উপলব্ধি কৰিছোঁ যে খুব সফল এটা সামৰণি আমি পাইছোঁ গতিকে আমি প্ৰথমতেই নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শলাগৰ শৰাই আগবঢ়াইছোঁ তেখেতে এই আমাৰ প্ৰেক্ষাগৃহটো আমাক এই দুদিনৰ কাৰণে দিয়াৰ আমাৰ যথেষ্টখিনি সহায় হ'ল আৰু আমি সুচাৰুৰূপে আমি এই দুদিনীয়া কাৰ্যসূচী আমি চলাই নিব পাৰিলোঁ দ্বিতীয়তে আমাৰ সকলোৰে জনপ্ৰিয় বিধায়ক তৰংগ গগৈদেৱক আমি ধন্যবাদ দিবই লাগিব তেখেত যদিও আমাৰ এই সাংস্কৃতিক মহাসংগ্ৰামৰ আমাৰ বিধানসভা সমষ্টিৰ তেখেত সভাপতি হিচাপে আছে আৰু মই খণ্ড উন্নয়ন বিষয়া হিচাপে সচিব হিচাপে আছোঁ তথাপিও সভাপতি হিচাপে বা আন বিধায়কসকলে যেনেধৰণে সহায় কৰে তাতোতকৈ বহু অধিক ওতঃপ্ৰোতভাৱে লাগি দিহা পৰামৰ্শ সকলো দিশৰ পৰা তেখেতে আমাক সহায় কৰিছে গতিকে তেখেতকো আমি সমিতিৰ ফালৰ পৰা শলাগৰ শৰাই আগবঢ়াইছোঁ আমাৰ গাঁও পঞ্চায়তৰ সভাপতিসকল আমাৰ ৱাৰ্ড সদস্যসকলে আমাক যিখিনি সহায় কৰিলে বিশেষকৈ আমাৰ যিটো প্ৰচাৰ কৰিলে তাৰ উপৰিও আমাৰ প্ৰতিযোগীসকলক ইয়ালৈ অনা নিয়াত যিখিনি সহায় কৰিলে আৰু দুয়োটা দিন তেখেতসকলে থাকি আমাক যি উৎসাহ যোগালে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এই চেগতে আমাৰ দুয়োটা দিনত আমাৰ যিসকল বিচাৰক মণ্ডলী আমাৰ মাজত উপস্থিত হৈছিলহি বিভিন্ন প্ৰান্তৰ পৰা ডিব্ৰুগড়ৰ পৰা আদি কৰি বহু ঠাইৰ পৰা আহিছিলে তেখেতলোকে ইমান কষ্ট কৰি তেখেতসকলক আমি কেনেধৰণে আপ্যায়ন কৰিলোঁ সেইটো তেখেতসকলে জানিব তথাপিতো আমাৰ ফালৰ পৰা আমি
কোনো ত্ৰুটি আমি কৰা নাই। যিমানখিনি আমি পাৰোঁ আমি কৰিছোঁ বুলি ভাবিছোঁ। গতিকে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা আমাৰ স্থানীয় ৰাইজ আৰু এই মহাবিদ্যালয়ৰ প্ৰতিজন অধ্যাপক অধ্যাপিকাৰ পৰা আৰম্ভ কৰি সকলো কৰ্মচাৰীক আমি ধন্যবাদ দিবই লাগিব। এই দুয়োটা দিন তেখেতসকলে আমাক যথেষ্টখিনি সহায় আগবঢ়ালে আৰু প্ৰতিযোগীসকলক তথা তেওঁলোকৰ পিতৃ মাতৃক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰৰ এটা মহৎ উদ্দেশ্য আছে যে গাঁৱে ভূঞে যিখিনি আমাৰ প্ৰতিভা আছে এই প্ৰতিভাখিনি বিকশিত কৰাৰ বহুত থল নাপায়। গতিকে আমি এই সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তে আমি যাতে গাঁৱৰ ভিতৰত থকা আমাৰ যিখিনি উপযুক্ত ল'ৰা ছোৱালী আছে এইখিনিক আমি এখন আসন দিব পাৰোঁ, ইয়াৰ পৰা উলিয়াই নি তেওঁলোকক জিলা পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত এটা সন্মান আনিব পাৰোঁ, এই কথাখিনিৰ কাৰণে আজি এই অনুষ্ঠানটো অসম চৰকাৰে কৰিছে। গতিকে আমি চৰকাৰকো ধন্যবাদ জনাইছোঁ। লগতে আমি পুনৰবাৰ অভিভাৱক আৰু আমাৰ প্ৰতিযোগীসকলক আমি ধন্যবাদ জনাইছোঁ। তেখেতলোকৰ ভৱিষ্যতৰ মানে উন্নতি আশা কৰিছোঁ। যিকোনো খেলত হৰা জিকা আছেই। কম্পিটিশ্যনত সকলোৱে কেতিয়াও প্ৰাইজ নাপায়। কোনোবা এজনে মানে আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিটা প্ৰাইজ দিছোঁ আৰু কেইবাজনে বহুতকেইজনে পোৱা নাই। এইটো অসন্তোষৰ কথা নহয়। আমি ইয়াৰ পৰা তেওঁলোকে এটা মঞ্চ পাইছে। আজি যে ইয়াত গান গাবলৈ পালে সেইটো এটা ডাঙৰ কথা। এটা অভিজ্ঞতা তেওঁলোকে বুটলিবলৈ পালে। প্ৰাইজটো বা টকাটো ডাঙৰ কথা নহয়। মানুহৰ জীৱনত উন্নতি কৰিবলৈ হ'লে মানুহৰ অভিজ্ঞতাটো বৰ ডাঙৰ কথা। গতিকে মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ পানিকা তেখেতে আমি সন্ধিয়া আগদিনাখন 22 তাৰিখে সন্ধিয়া আমি কৈছোঁ যে আমাক মঞ্চটো আৰু গেটকেইখন এনেধৰণে সজাই দিব লাগে। মাত্ৰ নিশাটো তেওঁ পাইছে। সেই নিশাটোতে ৰাতিপুৱা আহি দেখিছোঁ সকলো কাম সমাধান কৰি থৈছে। গতিকে তেখেতক আমি ধন্যবাদ জনাবই লাগিব। আপোনালোকে সকলোৱে চিনি পায় আমাৰ প্ৰাক্তন ছাত্ৰ নেতাও আছিলে আৰু ব্যৱসায়িকভাৱে তেখেত যথেষ্ট সফল আৰু অতি সকলোৰে লগত মিলিব পৰা এজন ব্যক্তি। গতিকে তেখেতক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মৃদুল কলিতাদেৱক ধন্যবাদ জনাইছোঁ। তেখেতেও এই দুয়োটা দিন আমাক আহি দিয়া পৰামৰ্শ সহায় সহযোগ কৰিছে। গতিকে পুনৰবাৰ মই সকলোলৈকে ইয়াৰ লগত জড়িত হয়তো মই কাৰোবাৰ নাম মোৰ থাকি গৈছে, কোনেও যাতে ভুল নুবুজে। মই সকলোকে একেলগে পুনৰবাৰ ধন্যবাদ জনাই শলাগৰ শৰাই মই ইমানতে সামৰণি মাৰিছোঁ। আমি ধন্যবাদ জনাইছোঁ। সুন্দৰভাৱে এই অনুষ্ঠানটো পৰিচালনা কৰাত সহায় সহযোগিতা কৰা আটাইকে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমি সকলোকে থিয় হৈ আজি এই অনুষ্ঠানৰ সামৰণিত আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোকে থিয় হোৱাৰ বাবে মই অনুৰোধ জনাইছোঁ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবৰ বাবে। जन गण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे तव शुभ आशीष मांगे। गाहे तव जय